জয় শ্রী রাধে কৃষ্ণ। মহারাজ ইন্দ্ৰদ্যুমে শ্ৰী নীলমাধৱৰ দৰ্শন লাভ কৰিব নোৱাৰাৰ বাবে অনশন যোগে প্ৰাণ ত্যাগৰ সংকল্প কৰি কুশয্যাত শয়ন কৰিলে। তেতিয়া শ্ৰী জগন্নাথ প্ৰভুই সপোনত আহি ৰজাক ক'লে, তুমি চিন্তা নকৰিবা, সমুদ্ৰৰ চক্ৰতীৰ্থৰ কাষত বাংকি মহান নামৰ স্থানত দাৰু ব্ৰহ্মৰূপে আহি মই উপস্থিত হ'ম। ৰজাই তেতিয়া অবিলম্বে সৈন্য সামন্তনী সেই স্থানত উপস্থিত হ'ল আৰু শংখ চক্ৰ গদা পদ্ম অংকিত শ্ৰী দাৰু ব্ৰহ্মক দৰ্শন কৰিলে। কিন্তু বহুত বলৱান মানুহ হাতী প্ৰভৃতি নিয়োগ কৰিও ৰজাই দাৰু ব্ৰহ্মক লৰচৰ কৰাব নোৱাৰিলে। তেতিয়া প্ৰভু জগন্নাথে ৰজাক সপোনত দেখালে যে মোৰ সেৱক বিশ্বাবসু যি মোক নীল মাধৱৰ ৰূপত সেৱা কৰে, পূজা কৰে, তেওঁক আদৰি অনা আৰু এখন সোণৰ ৰথ দাৰু ব্ৰহ্মৰ কাষত স্থাপন কৰা। সপোনৰ নিৰ্দেশ মতে ৰজাই সকলো ব্যৱস্থা কৰিলে। পৰম ভক্ত বিশ্বাবসু আহি দাৰু ব্ৰহ্মৰ এফালে ধৰিলে আৰু ৰাজ পুৰোহিত বিদ্যাপতি আনফালে ধৰিলে। ৰজাই শ্ৰী দাৰু ব্ৰহ্মৰ চৰণত সেৱা নিবেদন কৰি তেখেতক ৰথত আৰোহণ কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিলে। সেই স্থানত সকলোৱে হৰিনাম কীৰ্তন কৰিবলৈ আৰম্ভ কৰিলে। দাৰু ব্ৰহ্মই ৰথত অৱস্থান কৰাত তেখেতক নিৰ্দিষ্ট স্থানলৈ লৈ আনিলে। ব্ৰহ্মাই সেই স্থানত যজ্ঞ আৰম্ভ কৰিলে আৰু তাৰ ফলত শ্ৰী নৃসিংহদেৱ স্বয়ং যজ্ঞবেদীত আবিৰ্ভূত হ'ল। কথিত আছে যে যি স্থানত মন্দিৰ বিৰাজ কৰি আছে সেই স্থানত যজ্ঞ সম্পাদিত হৈছিল। মুক্তি মণ্ডপৰ সংলগ্ন পশ্চিম ফালে যি নৃসিংহদেৱ বিৰাজ কৰি আছে তেওঁৱেই হে আদি শ্ৰী নৃসিংহদেৱ। ৰজাই দাৰু ব্ৰহ্মক মূৰ্তি ৰূপত প্ৰকাশ কৰিবৰ কাৰণে বহুতো দক্ষ শিল্পী নিয়োগ কৰিলে, কিন্তু কোনেও দাৰু ব্ৰহ্মক স্পৰ্শ কৰিব নোৱাৰিলে। তেওঁলোকৰ অস্ত্ৰবোৰ ভাঙি টুকুৰা টুকুৰ হ'ল। অৱশেষত ভগৱান স্বয়ং অনন্ত মহাৰাণা নামত নিজকে পৰিচয় দি বৃদ্ধ শিল্পী ৰূপে আবিৰ্ভূত হ'ল। তেখেতে শ্ৰীমূৰ্তি প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি দিলে, কিন্তু এটা চৰ্ত ৰাখিলে। মূৰ্তি নিৰ্মাণ কৰাৰ কাৰণে 21 দিন মন্দিৰৰ দুৱাৰ বন্ধ থাকিব আৰু ইয়াৰ মাজত কোনেও দুৱাৰ খুলিব নোৱাৰিব। ৰজাই বৃদ্ধ শিল্পীৰ কথাত সন্মতি দিলে। ইয়াৰ পিছত 2 সপ্তাহৰ অন্তত বৃদ্ধ শিল্পীৰ অস্ত্ৰৰ কোনো শব্দ নুশুনি ৰজা বিচলিত হৈ পৰিল। তেতিয়া ৰজাই মন্ত্ৰীয়ে বহুত বাধা দিয়া সত্ত্বেও ৰাণীৰ পৰামৰ্শ অনুসাৰে নিজ হাতে মন্দিৰৰ দুৱাৰ উন্মোচন কৰিলে। তেতিয়া আৰু সেই বৃদ্ধ শিল্পীক মন্দিৰৰ ভিতৰত দেখা পোৱা নগ'ল। কেৱল দাৰু ব্ৰহ্ম 3টা মূৰ্তিত প্ৰকাশিত হৈছে। বিগ্ৰহৰ আৰু ওচৰলৈ যোৱাত দেখা গ'ল যে শ্ৰী বিগ্ৰহ 3টাৰ শ্ৰীহস্তৰ আঙুলি আৰু শ্ৰী পাদ পদ্ম প্ৰকাশিত হোৱা নাই। বিচক্ষণ মন্ত্ৰীয়ে তেতিয়াই জ্ঞাপন কৰিলে যে সেই বৃদ্ধ শিল্পী স্বয়ং প্ৰভু জগন্নাথৰ বাহিৰে
আন কোনো নহয়। নিৰ্দিষ্ট সময়ৰ পূৰ্বে মন্দিৰৰ দুৱাৰ উন্মোচন কৰাৰ কাৰণে শ্ৰীবিগ্ৰহ সম্পূৰ্ণৰূপে প্ৰকাশিত নহল। তেতিয়া ৰজাই নিজকে বহুত অপৰাধী বুলি গণ্য কৰিলে আৰু প্ৰাণ ত্যাগ কৰাৰ কাৰণে নিজকে প্ৰস্তুত কৰিলে। মাজনিশা প্ৰভু জগন্নাথে ৰজাক দৰ্শন দি ক'লে, মই এনেকৈয়ে দাৰু ব্ৰহ্মৰূপে শ্ৰী পুৰুষোত্তম নামেৰে নীলাচলত নিত্যমান বিৰাজ কৰি আছো আৰু সেইকাৰণে মই মোৰ ধামৰ লগত 24টা অৰ্চা অৱতাৰ অৱতীৰ্ণ হওঁ। মই প্ৰাকৃত হস্তপদ ৰহিত হলেও অপ্ৰাকৃত হস্তপদ আদিৰ দ্বাৰা মই মোৰ ভক্তৰ সেৱাৰ উপকৰণ গ্ৰহণ কৰোঁ আৰু জড় জগতৰ মংগলৰ কাৰণে বিচৰণ কৰোঁ। প্ৰেমপূৰ্বক ভক্তিৰে মোৰ ভক্তসকলে ব্ৰজেন্দ্ৰ নন্দন শ্ৰীকৃষ্ণৰ ৰূপত দৰ্শন কৰি থাকে। মোৰ ঐশ্বৰ্যময় সেৱা কৰাৰ কাৰণে যদি তুমি অভিলাষ কৰা, তেতিয়াহ'লে সোণ আৰু ৰূপৰ নিৰ্মিত হস্তপদ আদিৰ দ্বাৰা কেতিয়াবা কেতিয়াবা মোক ভূষিত কৰিব পৰা। আৰু আজিও ভগৱান শ্ৰীকৃষ্ণই দাৰু ব্ৰহ্মৰূপী শ্ৰী জগন্নাথ হিচাপে হেজাৰ হেজাৰ ভক্তৰ সেৱা গ্ৰহণ কৰি ভক্তসকলক ধন্য কৰি আহিছে। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।